এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। বৰহমপুৰৰ মাছপাথৰী উচ্চ মাধ্যমিক বিদ্যালয়ত দুৰ্বৃত্তৰ নিকৃষ্ট কাণ্ড। বিদ্যালয়ৰ বাৰাণ্ডাত দুৰ্বৃত্তই মলত্যাগ কৰি সানি থৈ গ'ল শ্ৰেণীকোঠাৰ তলা আৰু আচবাবসমূহত। নিকৃষ্ট কাণ্ডটোৰ বাবে বুধবাৰে ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰাত বাধাৰ সন্মুখীন শিক্ষক শিক্ষয়িত্ৰী। বিদ্যালয়ত যি নিকৃষ্ট কাণ্ড হ'ল তাৰ প্ৰসংগত কি ক'ব? হয়, যোৱাকালি দিনৰ প্ৰায় 5 বজাৰ ভিতৰত যিটো নিকৃষ্ট কাণ্ড হ'ল, আচলতে মাছপাথৰী এই অঞ্চলটোৰ একেবাৰে প্ৰতিবেশী স্কুলৰ প্ৰতিবেশী শিক্ষয়িত্ৰী হিচাপে মই বৰ লজ্জা অনুভৱেই কৰিছোঁ। আচলতে কাক দুখিম কাক ক'ম একোৱে চিন্তা কৰি পাৰ নোপোৱা হৈছোঁ। ওচৰে পাঁজৰে যিখিনি প্ৰতিবেশী আছে সকলোৱে শিক্ষিত আৰু স্কুলখনৰ প্ৰতি সকলো আচলতে দায়বদ্ধ হ'ব লাগে, কিন্তু যিজনেই কৰিছে বা যিসকলে কৰিছে অতি বিকৃত মানসিকতাৰ মানুহ বুলিয়ে মই ক'ম। যিহেতু তেওঁলোকেও হয়তো এখন স্কুলতেই পঢ়া শুনা কৰি গৈছে বা তেওঁলোকৰ ল'ৰা ছোৱালী এখন স্কুলতেই পঢ়িছে, আৰু শিক্ষকসকলৰ প্ৰতিয়ে হওক বা অফিচ ষ্টাফটোৰ প্ৰতিয়ে কিবা আখেজমূলক কথা লৈ পেলাই এইটো কাম কৰিছে না তেওঁলোকে নিজৰ মানসিক সন্তুষ্টিৰ কাৰণে এইটো কাম কৰিলে, কিহৰ কাৰণে কৰিলে আমি গম নাপাওঁ। আৰু এনেকুৱা ঘটনা যাতে নহওক, অন্ততঃ নিজৰে অনুষ্ঠান, এটা ৰাজহুৱা অনুষ্ঠান, পবিত্ৰ অনুষ্ঠান বুলি ভাবি পেলাই এনেকুৱা ধৰণৰ বিকৃত মানসিকতাৰ যাতে পৰিচয় নিদিয়ক, মই সেইটোৱে অনুৰোধ কৰিম। আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ মই এটাই অনুৰোধ জনাম, যাতে বিদ্যালয়খনৰ সুৰক্ষাৰ স্বাৰ্থত আমাৰ নৈশ চকীদাৰ নাই, এজন নৈশ চকীদাৰ প্ৰদান কৰক। আৰুনো কি ক'ম, তেওঁলোকৰ প্ৰতি আমি কিবা ভাষা যে প্ৰকাশ কৰিম, ভাষাও নাই। ইমানেই নিকৃষ্ট হৈছে কাণ্ডটো, আগে পিছে ক'তো শুনা নাই, এই প্ৰথম শুনিছোঁ। যাতে তেনেকুৱা মানসিকতা নিদিয়ক ভগৱানে, তেওঁলোকক ক্ষমা কৰক বুলি ক'বলৈও আমাৰ হাতত আজি ভাষাৰ অভাৱ। আজি দেখিবলৈ পোৱা গৈছে গাঁৱৰ ৰাইজে কিন্তু মানসিক বিকাৰগ্ৰস্ত ব্যক্তিয়ে কৈছে বুলি ভাবিব নোৱাৰোঁ, কিয় প্ৰতিশোধ পৰায়ণ হ'ব পাৰে। প্ৰতিশোধ কিবা কাৰোবাৰ স্কুলৰ প্ৰতি কিবা আখেজ থাকিবও পাৰে, এইটো মই ইমান ডাঠি কৰিব নোৱাৰোঁ। কাৰণ এটা দুটা তলা নহয়, 16টাকৈ তলা লেতেৰা কৰিছে, খুলিব নোৱাৰা কৰিছে। গতিকে এইটো এজন বিকাৰগ্ৰস্ত মানুহে মই ভাবোঁ ইমান। আনকি আমাৰ যিখন প্লাষ্টিক পত্ৰিকাখন দুৱাৰখন খুলিও তাৰ লেতেৰা কৰিছে, আৰু গোটেই ফিল্ডত য'ত ত'ত লেতেৰা পৰিয়ে আছে। গতিকে মই বিকাৰগ্ৰস্ত হ'ব পাৰে নেকি? নাই বাইদেউ, মই একো ক'ব নোৱাৰোঁ, সেইটো মই ক'বলৈ অকণ অসুবিধা পাম। কেতিয়া দেখিবলৈ পোৱা যায় যে আজি মানসিকতা যুৱ প্ৰজন্মৰ যে শাস্তি দিয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকলেও তেনেকুৱা কেতিয়াবা অন্যায় কৰা দেখিবলৈ পোৱা যায়। এইকেইদিনত শাস্তি দিবলৈ মই দুই এচাত কেতিয়াবা ল'ৰা ছোৱালীক দুই এচাত মইহে দিওঁ, কেতিয়াবাহে দিওঁ। আমাৰ যোৱা পৰহিলৈকে আমাৰ ইয়াতে, যোৱা শনিবাৰলৈকে আমাৰ ইয়াতে খেল ধেমালি হৈ আছে, গতিকে ল'ৰা ছোৱালীক শাস্তি দিয়াৰ কথা নাহেই। আৰু কালিও আমাৰ কেৰম খেলৰ ফাইনেল প্ৰতিযোগিতা হৈছে, গতিকে এই দিনকেইটাত বোলে কোনোবা ল'ৰা ছোৱালীয়ে কিবা অকপক কৰিছে, তাৰ ফলত মই কিবা শাস্তি দিছোঁ, তাৰ প্ৰতিশোধ ৰূপে তেওঁলোকে এইটো কাম কৰিব, মই এইটো ভবা নাই।